এখন নাটক শেষ, এইবাৰ সাজু হওক অন্য এখন নাটক চাবলৈ। এইখন নাটক হ'ব প্ৰধানতঃ ইম'চনেল। থুকাথুকি মাত শুনিব, মাজে মাজে চকু পানীও দেখিবলৈ পাব। প্ৰকৃত অনুৰাগীসকল ক'ৰবাত থাকিল, ক'বলৈ লাজ লাগে, শুনিবলৈ বেয়া লাগে। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি কেনেকৈ মানুহৰ আৱেগ জয় কৰিব পাৰি সেই প্ৰতিযোগিতাত নমাটোৱে একাংশ সুবিধাবাদীৰ এতিয়া প্ৰধান কাম হ'বলৈ ধৰিছে। জুবিন গাৰ্গবিহীন বহাগ সহ্য কৰিব পাৰিবনে অসমীয়াই? একাংশই কিন্তু জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰিয়েই চলাই আছে বেপাৰ। নিৰ্বাচন শেষ হ'ল, প্ৰতিটো ৰাজনৈতিক দলে ব্যৱহাৰ কৰিলে জুবিন গাৰ্গৰ নাম। এইবাৰ পাল একাংশ গায়ক গায়িকা। ছমাহে মনত নপৰা ন্যায়ৰ দাবীত শেহতীয়াকৈ টু শব্দ উচ্চাৰণ নকৰি চলচাই কঠীয়া পৰাত সিদ্ধহস্ত একাংশ গায়ক গায়িকাৰ মুখত এতিয়া আখৈ ফুটা দি ফুটিব জুবিন গাৰ্গৰ ন্যায়ৰ কথা, জুবিনবিহীন বহাগৰ কথা। উদ্দেশ্য এটাই, জুবিন গাৰ্গৰ নামত কেইখনমান বিহু মঞ্চ বেছিকৈ লাভ কৰিব লাগে, বছৰটোলৈ টকা ঘটিব লাগে। বহাগ বিহু পালেহিয়েই। নিৰ্বাচনৰ ব্যস্ততা শেষ কৰি অসমীয়াই এইবাৰ আদৰিবলৈ সাজু হৈছে হেঁপাহৰ বহাগ বিহু। কিন্তু এইবাৰ বহাগ বিহু বুলি নাই পূৰ্বৰ উৎসাহ, কাৰণ এইবাৰ বহাগত আমাৰ কাষত নাই জুবিন গাৰ্গ। সহ্য কৰিব পৰা নাই প্ৰিয় শিল্পীজনৰ প্ৰকৃত অনুৰাগীয়ে। এনে সময়তে এচাম সুবিধাবাদীয়ে জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰিছে কেৱল আৱেগ জয়ৰ আহিলা হিচাপেহে। নিৰ্বাচনৰ সময়ত জুবিন গাৰ্গৰ নামত বহুতে কৰিলে ৰাজনীতি, আৰু এইবাৰ পাল একাংশ গায়ক গায়িকাৰ। বিহুৰ সংগীতানুষ্ঠানৰ মুহূৰ্তত বিহু গায়ক গায়িকাই জুবিন গাৰ্গৰ নামত চলাব বেপাৰ। মনত পৰিব জুবিন গাৰ্গৰ ন্যায়ৰ কথা। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি পোষ্ট কৰিব ছ'চিয়েল মিডিয়াত। ছ'চিয়েল মিডিয়াত ভিডিঅ' পোষ্ট কৰি টুকিব চকু পানী। জুবিন গাৰ্গৰ নাম ল'লে জানোচা কেইখনমান অনুষ্ঠান বেছিকৈ লাভ কৰেই। কিন্তু মৃত্যুৰ ছমাহ পাৰ হৈ যোৱাৰ পাছতো ৰজাঘৰীয়াৰ ওচৰত ঘটনাৰ উচিত তদন্ত বিচাৰি আবেদন কৰিবলৈ সময় নোলাল এইসকল গায়ক গায়িকাৰ। অথচ ৰাজনৈতিক নেতাৰ সভাই সমিতিয়ে গীত গাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কেইজনমান গায়কৰূপী সুবিধাবাদীৰ ঠিক সময় ওলাল। গতিকে এনেবোৰ সুবিধাবাদীক চিনি থোৱাৰ এয়াই উচিত সময়। অসমীয়া মানুহৰ আৱেগ বৰ ক্ষণস্থায়ী, সেই বুলি এটা বদনাম আছে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ৰাজ্যত কি পৰিৱেশ হৈছিল সকলোৱে আমি দেখিলোঁ। মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি মুকলিকৈ কোৱাৰ পাছত প্ৰিয় শিল্পীজনৰ ন্যায়ৰ দাবীত ৰাজ্যত আৰম্ভ হৈছিল এখন ডিজিটেল আন্দোলন। সকলোৱে লিখিছিল #জাষ্টিছ ফৰ জুবিন গাৰ্গ। ছমাহ পাৰ হ'ল, জুবিন গাৰ্গৰ ন্যায় লাভৰ প্ৰক্ৰিয়াটো কিদৰে আগবাঢ়িছে সেয়া জানিবলৈ বহুজন অপেক্ষাৰত। কিন্তু সময় বাগৰাৰ লগে লগে একাংশ গায়ক গায়িকাই জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো এনেদৰে পাহৰি গ'ল যে বহুতে সেইসকল গায়ক গায়িকাৰ কাৰুকাৰ্য দেখি তবত মানিছে। আজি ছমাহ পাৰ হোৱাৰ পাছতো জুবিন ক্ষেত্ৰ নিৰ্মাণত বিশেষ কোনো অগ্ৰগতি পৰিলক্ষিত হোৱা নাই। কিন্তু জুবিন ক্ষেত্ৰ নিৰ্মাণৰ দিশতো সেইসকল গায়ক গায়িকা নিমাত নিস্তব্ধ। চৰকাৰক দৃষ্টিগোচৰ কৰি ছ'চিয়েল মিডিয়াত এটা পোষ্ট দিবলৈও তেওঁলোকৰ সময় নাই। অথচ নিৰ্বাচনৰ সময়ত বিভিন্ন দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ এইসকলৰ সময়ে সময়। এতিয়া বিহু পালেহি। বছৰটোলৈ খেতি চপোৱাৰ দৰে একাংশ গায়ক গায়িকাই বছৰটোলৈ ধন ঘটিব লাগিব। গতিকে সেই চাম গায়ক গায়িকাৰ জুবিন গাৰ্গলৈ এতিয়া মনত পৰাটো অৱধাৰিত, তেনেই স্বাভাৱিক। কিন্তু এইবাৰ ৰাইজে চিনি থবৰ হ'ল তেনে কিছুমান সুবিধাবাদী গায়ক গায়িকাক। টকা ঘটা বা নিজৰ লাভৰ বাবে মৃত্যুৰ পাছতো জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি থকাটো কিমান যুক্তিসংগত? কাৰণ জীয়াই থকাৰ সময়ত জুবিন গাৰ্গক কিমানজনে ব্যৱহাৰ কৰি শোষণ চলালে সেয়া লাহে লাহে অসমবাসীয়ে জানিব পাৰিছে। গতিকে মৃত্যুৰ পাছত প্ৰিয় শিল্পীজনৰ ন্যায়হে আমাৰ সকলোৰে কাম্য। কাৰোবাৰ সুবিধাবাদৰ আহিলা
কোনো কাৰণতে হ'ব নোৱাৰে জুবিন গাৰ্গ। মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত জুবিন গাৰ্গক হত্যা কৰা হ'ল বুলি মুকলিকৈ কৈছিল। অথচ আজিও প্ৰকৃত জুবিন অনুৰাগীয়ে নাজানে ছিংগাপুৰত কি হৈছিল 19 ছেপ্টেম্বৰ 2025 সেই অভিশপ্ত দিনটোত। জুবিন গাৰ্গৰ মৃত্যুত প্ৰকৃততে কাৰ হাত? দীৰ্ঘদিনে কেনেকৈ জুবিন গাৰ্গক শোষণ কৰি অহা হৈছিল? উত্তৰ কিন্তু অসমীয়াই বিচাৰিছে। প্ৰতিজন জুবিন অনুৰাগীয়ে জানিব লাগিব এইবোৰ প্ৰশ্নৰ উত্তৰ। শেষত আকৌ কওঁ, জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ লগত যিসকলৰ নাম সাঙুৰ খাইছে সেইসকলৰ বিৰুদ্ধে কি শাস্তি আদালতে দিব সেয়া চাই থাকিব সমগ্ৰ অসমবাসীয়ে। লগতে যদি কেনেবাকৈ দোষী সাব্যস্ত হয় তেওঁলোকে লাভ কৰক উচিত শাস্তি। আজিৰ ভিডিঅ' ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।